নমস্কাৰ প্ৰাগ নিজৰে বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সেই বিষয়বস্তু হৈছে এখন নতুন অসমীয়া ছবি নামদাৰ ৰঙাটাপু 1982। ইতিমধ্যে ছবিখনে অসমৰ ছবিগৃহত মুক্তি লাভ কৰিছে আৰু ইতিমধ্যে ছবিখনৰ প্ৰিমিয়াৰ শ্ব' সফলতাৰে সম্পন্ন হৈছে। যিসকল দৰ্শকে যিসকল ছবিৰ সমালোচকে এই ছবিৰ প্ৰিমিয়াৰ শ্ব' উপভোগ কৰিছে তেওঁলোকে একেমুখে কৈছে এখন সুন্দৰ ছবি, এখন ভাল ছবি, এখন ভাল বিষয়বস্তু সমৃদ্ধ ভাল অভিনয় থকা এখন বিশেষ ছবি। গতিকে আহক আমি সকলোৱে উপভোগ কৰোঁ ৰঙাটাপু 1982। আজিৰ বিশেষ সম্প্ৰচাৰত আমাৰ ৰঙাটাপুৰ মূল যিগৰাকী সেনাপতি আদিত্যম শইকীয়া ছবিৰ পৰিচালক তেওঁ আমাৰ মাজত উপস্থিত আছে। মই তেখেতক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী সুযোগ্য সন্তান, আমাৰ সকলোৰে চিনাকি, আমাৰ মৰমৰ শ্ৰদ্ধাৰ অমৃত প্ৰীতম। আমি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসমীয়া ছবিৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস আৰু কল্পনা কলিতা। আমি স্বাগতম জনাইছোঁ। আৰু এগৰাকী অভিনেত্ৰী অলিস্মিতা গোস্বামী আমাৰ মাজত উপস্থিত আছে, আপোনাকো স্বাগতম জনাইছোঁ। ছবিখনৰ আন এগৰাকী অভিনেতা হেমন্ত দেৱনাথ আমাৰ মাজত উপস্থিত আছে। অনুষ্ঠান আৰম্ভ কৰিম আদিত্যমৰ জৰিয়তে। আদিত্যম, নামটোৱে বহু কথা হয়তো ক'ব খুজিব, বহু কথা ক'ব নোখুজিব। ৰঙাটাপু 1982 কি আছে ছবিখনত? ছবিখন প্ৰথমতে ৰঙাটাপু 1982 বুলি ক'লে 80 দশকলৈ সকলো ঘূৰিয়ে যাব। জুয়ে পুৰা 83 সেই কাহিনী আছে। হয়, জুয়ে পুৰা 83ৰ আগৰ কথা, 82ৰ কথা। গতিকে উমি উমি জ্বলি থকা জুইকুৰাৰ সময়ৰে কথা। কিন্তু কথাটো হৈছে ছবিখন 80 দশকত ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ যিসমূহ বালিচৰ আছিলে সেই সময়ত ঘটা বিভিন্ন ধৰণৰ ঘটনা মই সৰুৰে পৰা শুনি আহিছিলোঁ। সেই ঘটনাসমূহে মোক কেতিয়াবা ক্ৰিয়া কৰিছিলে। আৰু যেতিয়া ছবি নিৰ্মাণৰ কথা আহিলে মই তেতিয়া 4টা কাল্পনিক চৰিত্ৰ ৰূপালী, মালা, মৰম আৰু ৰাফিজা এই চৰিত্ৰসমূহৰ মাজেৰে মই সেই সময়ত মই শুনা সাধুকথা হিচাপে শুনা কিছুমান ঘটনাৰ সমল লৈ এটা নতুন কাহিনী সৃষ্টি কৰিলোঁ আৰু এটা টাপুৰ জন্ম দিলোঁ। টাপুটো হৈছে এটা টাপুৰ জন্ম দিলোঁ। সেই টাপুটোৰ নামাকৰণ কৰিলোঁ ৰঙাটাপু, যিটো আজি প্ৰিমিয়াৰ হোৱা ছবিখনৰ নাম ৰঙাটাপু। আৰু যিহেতু সময়টো 80 দশক লৈছিলোঁ গতিকে মই নামটো ৰাখিলোঁ ৰঙাটাপু 1982। গতিকে ছবিখন 80 দশকৰ এখন চহা সমাজৰ খুব কৰুণ ছবি, হৃদয় চুই যোৱা ছবি বুলি আমি ক'ব পাৰোঁ। গতিকে সেই ছবিখনে কথা ক'ব। আৰু মই যিটো আশা কৰিছিলোঁ, যিটো সপোন দেখিছিলোঁ যে সকলো ৰাইজক মই 80 দশকলৈ লৈ যাম, আজি তেনেকুৱা এখনেই মুখ দেখা পাইছোঁ। সকলো নষ্টালজিক হৈ পৰিছিলে ছবিখনৰ প্ৰিমিয়াৰ চাই। গতিকে সংক্ষেপতে ক'বলৈ গ'লে ৰঙাটাপু 80 দশকৰ চহা জীৱনৰ এখন কৰুণ ছবি। ছবিখন নিৰ্মাণ কৰোঁতে আটাইতকৈ কোনটো বিষয়বস্তুৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰিছে? এটা চেঞ্চিটিভ কাহিনী, খুব স্পৰ্শকাতৰ কাহিনী এটা লৈছে আপুনি, গতিকে আগগুৰি বহুখিনি কথা চাবলগীয়া হৈছে। চাওক, ছবিখন নাৰীকেন্দ্ৰিক এখন ছবি। যেতিয়া নাৰীক আপুনি বিষয়বস্তু হিচাপে ল'ব তেতিয়া প্ৰত্যেকটো বস্তুৱে স্পৰ্শকাতৰ হৈ উঠে। গতিকে চিনেমাখনৰ প্ৰত্যেকটো দিশতে মই খুব গুৰুত্ব সহকাৰে চাব লগা হৈছিলে। এটা দিশ বুলি মই ভাগ কৰিব নোৱাৰোঁ, যিহেতু 80 দশক বুলি কোৱাৰ লগে এটা বিগ চেলেঞ্জ। আমি বহুত মানে বছৰ পাছলৈ উভতি যাব লাগিব। সেই সময়ৰ আৰ্কিটেকচাৰ চেঞ্জ আছিলে, সেই সময়ৰ গাঁৱৰ পৰিৱেশ বেলেগ আছিলে, ইলেক্ট্ৰিচিটিৰ প্ৰভাৱ কম আছিলে। গতিকে এতিয়াৰ গাঁওখন আৰু তেতিয়াৰ গাঁওখনৰ মাজত বহুত ডিফাৰেঞ্চ। গতিকে লোকেশ্যন হওক, কষ্টিউমছ হওক, আমাৰ জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া সেই সকলোবিলাক সলনি হৈ গ'ল। আগতে আমি খোজ কঢ়াৰ ধৰণ কৰোঁ আৰু এতিয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে। গতিকে ছবিখনৰ এটা চৰিত্ৰ জীৱন্ত কৰি তুলিবলৈ, এটা চিন আপুনি জীৱন্ত কৰি তুলিবলৈ, 80 দশকলৈ ঘূৰাই নিবলৈ গতিকে যথেষ্ট আমি কষ্ট কৰিব লগা হৈছিলে। আদিত্যম শইকীয়া অসমৰ এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ। অসম বুলি ক'লে ভুল হ'ব, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আদিত্যমৰ এটা সুকীয়া নাম আছে, সুকীয়া ইমেজ আছে। ফেশ্বন ডিজাইনাৰ আদিত্যম শইকীয়া কিয় ছবি পৰিচালক হ'বলৈ গ'ল? প্ৰথম কথা হৈছে ফেশ্বন ডিজাইনিং মোৰ জীৱনৰ এটা সৰু পাৰ্ট। মই জীৱন জীয়াব পৰা এজন অসমীয়া ল'ৰা, জীৱন জীয়াব পৰা নহয়, বিচৰা জীৱন জীয়াব বিচৰা এটা অসমীয়া ল'ৰা। অসমীয়া সংস্কৃতি ভাল পাওঁ। আৰু যদি মই ক'ত জন্ম হৈছোঁ আপুনি চাই দিয়ে, মই জামুগুৰি হাটত জন্ম হৈছোঁ, য'ত বাৰেচহৰীয়া ভাওনা, বোকাখেঁচা ভাওনা, বৰপুখুৰী পাৰৰ বিহু, গতিকে কালিয়াদমন ভাওনা, আপুনি চবফালে যদি যায় সংস্কৃতিৰ কঠীয়াতলি নহয়, এইটো বৰপেৰা বুলি ক'ব লাগিব, বৰ নামঘৰ বুলি ক'ব লাগিব জামুগুৰি হাটত। তাত মই জন্ম হৈছোঁ, তাত মোৰ শৈশৱ পাৰ কৰিছোঁ। যেতিয়া ছবিৰ কথা আহি গ'ল, কাহিনীৰ কথা আহিলে, তেতিয়া মোক গাঁওখনে সদায় হাত বাউলি দি মাতে। গতিকে একেচাতে একো নাভাবি ঘূৰি গ'লোঁ গাঁৱলৈ। সেইকাৰণে মোৰ প্ৰথম ছবিখনৰ বিষয়বস্তু গাঁও। আৰু যিহেতু দেউতাৰ মুখত মই 80 দশকৰ বহুত কথা শুনিছিলোঁ, সেই সময়ত সেই কথাবিলাকে মোক ক্ৰিয়া কৰিছে বুলি আপোনাক কৈছোঁৱেই। সেইকাৰণে মোৰ প্ৰথম ছবিখনৰ কাহিনীটো মই ভাবিলোঁ মোৰ নিজৰ গুৰিৰ পৰা, মোৰ শিপাৰ পৰা আৰম্ভ কৰোঁ। কাৰণ অসমীয়া ল'ৰা হিচাপে মোৰ অসমীয়া সংস্কৃতিটোক আগবঢ়াই নিয়াৰ মোৰ অত্যন্ত হেঁপাহ আছে।
আৰু ফেশ্বন ডিজাইনাৰ হিচাপে মোৰ এটা সীমিত পৰিসৰৰ ভিতৰত মই কাম কৰিব লাগে মই অসমীয়া চাদৰ মেখেলাযোৰ ডিজাইন কৰিব পাৰোঁ বা কুৰ্তা গামোচাখনৰ লিমিটেশ্যন থাকে আৰু সেইটো আমি বহুত কিবা কৰিব পৰা একো নাযায় যেতিয়া ছবিৰ পৰিসৰখনলৈ আহিলোঁ সেইখন ডাঙৰ পৰিসৰ তাত এটা সপোন আপুনি বাস্তৱ কৰাৰ সুবিধা পোৱা যায় সুযোগ পোৱা যায় গতিকে সেই অসমীয়াগিৰিটো যিটো ভিতৰত সোমাই আছিলে সেইটো দেখুৱাবৰ চেষ্টা কৰিছোঁ নিশ্চয় মই ভগত প্ৰীতমক চলাব বিচাৰিছোঁ ভগত আপুনি ছবিখন নিশ্চয় উপভোগ কৰিলে ছবিখনৰ লগত আপুনি জড়িত কেনেকুৱা অনুভৱ অমৃত প্ৰীতম হয় নে তেখেতৰ ককায়েকৰ লগতো ভাল একে নাম লাগিছে ছবিখন মোৰ দৃষ্টিকোণৰ পৰা খুব ভাল হৈছে ছবিখন ছবিখন কৰাৰ বহুত আগৰ পৰাই ছবিখনৰ লগত জড়িত হৈ আছিলোঁ তাৰমানে আপোনাৰ স্ক্ৰিপ্ট লেভেলৰ পৰা আদিত্যমে মোৰ লগত কথা পাতিছিলে তাৰপিছত আদিত্যমে বম্বেত আহি মোৰ লগত লগ পাইছিলে আৰু আদিত্যমে স্ক্ৰিপ্টখনো মোৰ লগত শ্বেয়াৰ কৰিছিলে তাৰোপৰি আদিত্যমে গোটেই চিনেমাখনৰ ফ্ৰেমবিলাক কেনেকৈ হ'ব কেনেকৈ ধৰণৰ হ'ব মেখেলাখন কেনেকৈ হ'ব আৰ্টিষ্ট কেনেকৈ থাকিব সেইবিলাক গোটেইখিনি আঁকি পেলাই ষ্টৰি আমি যিটো ষ্টৰি বুক বুলি কওঁ ষ্টৰি বুকখন ধুনীয়াকৈ বনাই মোক দেখাইছিলে তো সঁচা কথা ক'বলৈ গ'লে মই আদিত্যমক ফেশ্বন ডিজাইনাৰ বুলিয়ে গম পাওঁ আৰু অসমৰ ফেশ্বন জগতৰ লগত ধুনীয়া ধুনীয়া মানুহৰ লগত ফটো গতিকে মোৰ মানে যেতিয়া মই চিনেমাখনৰ বিষয়ে গম পালোঁ মোৰ আদিত্যমৰ ওপৰত সন্দেহ আছিলে ছবি কৰিব আহিছে কি ধৰণৰ ছবি কৰিব ফেশ্বন ডিজাইনাৰ নিশ্চয়ভাৱে ছবি কৰিব পাৰিব কিন্তু তেওঁ যিটো ফেশ্বনত থাকে সেই যিটো প্লেটফৰ্ম বা তাৰ যিটো আমি আকৃতি প্ৰকৃতি দেখা পাওঁ চিনেমাখন সম্পূৰ্ণ পৃথক তো মোৰ অলপ ডাউট আছিলে যে ই কৰিব পাৰিব নে নোৱাৰে কিন্তু তাৰ যিটো ডেডিকেশ্যন যিটো আছিলে এজন মানুহৰ যেতিয়া ডেডিকেশ্যনটো আপুনি গম পায় যে মানুহজন বিৰাট ছিৰিয়াছ তেওঁ যিটো কথা কৈছে কাৰণ তেওঁ যদি ষ্টৰি বৰ্ডটো লৈ ডেফটোত গম পায় ষ্টৰি বৰ্ডটো দেখাৰ পিছত মই গম পালোঁ যে ই ল'ৰাটোৱে কিবা এটা কৰিব পাৰিব নিশ্চিতভাৱে কিবা এটা কৰিব ইয়াক সহায় কৰাটো ভাল আৰু বহুত কিবা কিবিৰ মাজত সি মোৰ সংস্পৰ্শত আহিছিলে বহুতো বাধা বিঘিনি পাৰ হৈ আহি পেলাই তো সেইকাৰণে যেতিয়া সি বহুত বাধা বিঘিনি পাছত মোৰ ওচৰত আহিলে মই ভাবিলোঁ যে ইয়াক অলপ সহায় কৰোঁ ই যাতে ভাল ষ্টৰি এটা কৰিব আৰু মই শ্বুটিঙত দুদিনমান আহিছিলোঁ বম্বেৰ পৰা স্পেচিয়েলি এখন চিনেমা বুলিয়ে মই শ্বুটিঙত দুদিনমান আহিছিলোঁ তাৰোপৰি শ্বুটিং চলি থকাৰ মাজতো সি মোলৈ ফোন কৰে তেতিয়াও মই যিমান পাৰোঁ মোৰ অভিজ্ঞতাৰ পৰা মই আজি ইমান বছৰ কাম কৰা অভিজ্ঞতাৰ পৰা তেওঁক পৰামৰ্শ সহায় কৰিছিলোঁ চ' ফাইনেলি চিনেমাখন শ্বুটিং হৈ যোৱালৈকে মই ইনফেক্ট লোকেশ্যনতো গৈছোঁ দুদিনমান আছোঁ তাৰপিছতো মোৰ সন্দেহ হৈ আছিলে যে একচুৱেলি আউটপুটটো কি হ'ব কাৰণ মইতো শ্বুটিং দেখা নাই তাৰপিছত যেতিয়া তেওঁ এডিটিং ইয়াতে চলি আছে তেতিয়া আপোনাৰ লকডাউন আছিলে লকডাউনৰ সময়ত মই গুৱাহাটীত আছিলোঁ সৌভাগ্যক্ৰমে মই আহিলোঁ দেখিলোঁ দেখি মই মানে বিৰাট ভাল লাগিলে তেতিয়াহে মোৰ আদিত্যমৰ ওপৰত মানে এটা বিশ্বাস হৈছে যে এই ল'ৰাটো যিটো ইমান ভাল কাম কৰে ফেশ্বনত ইকুৱেলি হি ইজ ভেৰি গুড ইন ফিল্ম মেকিং আৰু এইখন মানে ধৰি লওক আমাৰ যিটো গতানুগতিক মানে ৰঙীন চিনেমা একদম নাচ গান থকা একদম তেনেকুৱা নহয় এখন মছলাধৰ্মৰ যিটো চিনেমা নহয় এখন খুব চিৰিয়াছলি কামটো কৰিছে আৰু তাত যিখিনি অভিনয় কৰিছে এতিয়া মই ৰিম্পিৰ কথাই কওঁ বা আমাৰ দাদাৰ কথাই কওঁ বা এখেতসকল এওঁলোকক মই সাধাৰণতে চিৰিয়াছ ফিল্মত মই কাম কৰা দেখা নাই আজি মানে গতিকে মই হয়তো যদি ফিল্ম মেকাৰ হ'লোহেঁতেন আদিত্যমৰ ঠাইত মই চাগে এখেতসকলক চিলেক্ট নকৰিলোহেঁতেন যে এইটো কেৰেক্টাৰ ৰিম্পি কেনেকৈ কৰিব বা এইটো দাদাকতো সদায় দেখিছোঁ মানে তো তাৰপিছতে সি যিহেতু যে সেই বস্তু সাংঘাতিক ডাঙৰ কথা তাৰমানে ধৰি লওক আপোনাক দেখাৰ লগে লগে আপোনাৰ প্ৰতি এটা মোৰ ইমেজ আছে বা মোক দেখাৰ লগে লগে আপোনাৰ এটা ইমেজ আছে কিন্তু সেই ইমেজটো যেতিয়া কমপ্লিটলি একদম বেলেগ ধৰণৰ এটা জোনত লৈ গৈ যদি তেওঁলোকে কামটো কৰাব পাৰে মই বোলে সেইটো এটা সাংঘাতিক মানে পজিটিভ কথা আৰু সেইটোৱে আজিতো মই দেখিলোঁ তাৰপিছতে কাম প্ৰায় 2 বছৰ কাম কৰিছোঁ দেই চিনেমাখনত এইটো নহয় যে দিনে ৰাতি 2 বছৰ চিনেমাত কাম কৰিছোঁ তাৰ যিটো কষ্ট তাৰ যিটো ডেডিকেশ্যন মই মানে তেওঁ বুলি নাই কোৱা আৰু মানে যিটো ডেডিকেশ্যন যিটো দেখিলোঁ যিমান হাৰ্ড ৱৰ্ক কৰিছে গতিকে মই ভাবিলোঁ যে মই যিমান পাৰোঁ চিনেমাখন কৰি থাকোঁচোন তো এটা সুন্দৰ পৰ্যায়লৈ চিনেমাখন আহিলে মই মোৰ দৃঢ় বিশ্বাস যে যিকোনো ব্যক্তিয়ে যেতিয়া ব্যক্তিবিশেষে চিনেমাখন চাব অকল আদিত্যমকেই নহয় তাত কাম কৰা সকলো কলা কুশলীৰ কথা কৈ যাব প্ৰত্যেকটো কেৰেক্টাৰ এই কথাই কৈছোঁ বা এখেতসকলৰ যিটো কেৰেক্টাৰ প্ৰত্যেকটো কেৰেক্টাৰে মনত মানে ইৰেজ নোহোৱাকৈ ওলাই আহিব এটা যিটো চাউণ্ড দিবাকে মানে যিটো পিকচাৰৰ এটা ইমেজ থাকে ন কেৰেক্টাৰটো ওলাই আহিব তাৰমানে ইমান এখন সুন্দৰভাৱে চিনেমাখন কৰিছে আৰু মানে আপোনাৰ ইণ্টাৰেষ্টিং কথা যে কোনো এইটো নকয় যে এখন পৰিচালকৰ প্ৰথম ছবি খুব মেচিয়ৰ্ড হাৰ্ট খুব মেচিয়ৰ্ড বহুত মেচিয়ৰ্ড মানেও হয়তো এনেকুৱা এটা এক্সিকিউশ্যন কৰিব নোৱাৰিব পাৰে চ' এই ক্ষেত্ৰত মই যে চবৰে কণ্ট্ৰিবিউশ্যন আছে চবেই ভাল কাম কৰিছে আৰু বিশেষকৈ কেমেৰাৰ পিছফালে যিজন থাকে মানে ধৰি লওক ডাইৰেক্টৰ তাৰমানে মই ধৰি লওক যেতিয়া এক্টিং কৰোঁ বা
আৰ্টিষ্টে যেতিয়া পাৰফৰ্ম কৰে আমি কওঁ যে অভাৰ এক্টিং কৰিছে, আমি কওঁ যে ভাল এক্টিং কৰা নাই। একচুৱেলি সেই আৰ্টিষ্টৰ গাত দুখটো নাথাকে, কাৰণ তেখেতে যেতিয়া পাৰফৰ্ম কৰে তেখেতে নাজানে ন মঞ্চখন কৰি আছে, তেওঁক দেখি থকা মানুহজন কোন? পৰিচালক। পৰিচালক যেতিয়ালৈ কনভিন্স নহ'ব বা পৰিচালিকে যেতিয়া গম পাব যে অভাৰ এক্টিং কৰিছে, পৰিচালিকে লগে লগে এনজি ক'ব বা পৰিচালিকে ক'ব ভাল হৈছে বা গতিকে সেই গোটেই কৃতিত্বটো ইয়াৰ ওপৰত যায় তাৰমানে। চ' মই ভাবোঁ যে এতিয়া মই ইমান ভালকৈ কৈ আছোঁ কাৰণে ই যাতে বেয়া হৈ নাযায় মানুহটো, মানে অভাৰ কনফিডেণ্ট হৈ নাযায় যাতে, আৰু বহুতখিনি কৰিবলগীয়া আছে। কিন্তু প্ৰথম চিনেমাখনতে বহুত ভাল কৰিছে, আৰু মই ভাবোঁ যে তুমি এনেকেই ডাউন টু আৰ্থ হৈ পেলাই একো নজনাভাৱে আকৌ চিনেমা কৰি যোৱা আৰু ভাল চিনেমা হয়। কাট হৈ যাব, চৰি। অমৃতা এনেকুৱা এজন ব্যক্তি, তেখেতৰ প্ৰতি আমাৰ প্ৰত্যেকৰ বেলেগ এটা ধাৰণা থাকে। বলিউডত তেখেত যথেষ্ট প্ৰতিষ্ঠিত, নেশ্যনেল ইণ্টাৰনেশ্যনেলি যথেষ্ট তেখেতে সুখ্যাতি অৰ্জন কৰিছে। মই যেতিয়া প্ৰথম অমৃতাৰ কথা কাৰোবাক সুধিছিলোঁ যে তেখেতৰ ওচৰত ছবি এখন কৰিম, যাব পাৰিমনে, মোক প্ৰথমতে কৈছিলে ইমান ডাঙৰ মানুহ তোমাক সময় নিদিব, মাত্ৰ 15 মিনিট সময় দিব, আৰু এটা প্ৰকাণ্ড ডাঙৰ তেখেতে মাননি বিচাৰিব য'ত তুমি ছবিখন কাষৰ পৰা পালেহে গম পোৱা যায় মানুহজন। যেতিয়া মই অমৃতাক লগ পালোঁ, মোৰ এক্সপেক্টেশ্যন আছিলে তেনেধৰণে যে 15 মিনিট এটা সময় দিব, তথাপিতো সেই মানুহজনক মই কনভিন্স কৰিবলৈ 15 মিনিটছত যে মোৰ ছবিখন তেখেতে কৰক। কিন্তু এই 15 মিনিটৰ সময়খিনি বিচাৰি গৈ মই আজি তেখেতৰ পৰা 4.5 বছৰ সময় ল'লোঁ, আৰু এনেকুৱাকৈ ল'লোঁ এই যে আজি মই কিবা অকণ কৰাৰ যিকণ সাহস কৰিছোঁ, মোৰ কিন্তু পিছফালৰ লাখুটিডাল সাহসটো তেখেত ৰাতি মই 1 বজাতো তেখেতৰ পাৰ্মিশ্যন নলওঁ যে আপুনি ব্যস্ত আছে নেকি বুলি। তেখেতে মোক ফোন কৰি মোৰ ক'ব লগাখিনি কৈ দিওঁ যে দাদা এইটো কথা চলিউশ্যন কি, দাদা মই কি কৰিম। গতিকে এই ছবিখনৰ তেখেতৰ অৰিহণা ইমান বেছি, সেইটো মই আজিৰ অনুষ্ঠানটোত বা মোৰ আহিব লগা দিনবিলাকতো মই কৈ শেষ কৰিব নোৱাৰিম। নিশ্চয়, মই আহিম আলোচনাত। কল্পনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কল্পনা, কেনেকুৱা অনুভৱ ছবিখন মুক্তিৰ প্ৰাকখনত? মুক্তিৰ প্ৰাকখনত খুব নাৰ্ভাছ। আজি যিহেতু আমাৰ প্ৰিমিয়াৰ হৈ গ'ল, কাইলৈৰ পৰা হলত লাগিব। খুব এক্সাইটেড হৈ আছোঁ, কাৰণ এটা নকৰা চৰিত্ৰত মই অভিনয় কৰিছোঁ, আৰু এনেকুৱা এখন চিনেমাত মই এটা পাৰ্ট হ'ব পাৰি মই নিজকে খুব বেছি সৌভাগ্যৱান বুলি ভাবিছোঁ, আৰু আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব। কাৰণ অমৃতায়ো বহুত কথা ক'লে, আদিত্যমো ক'লে, চবেই বহুত কষ্ট কৰিছে, টিম ৱৰ্কটো আমাৰ খুবেই বেছি ভাল আছিল। আৰু এই আদিত্যমে যে এজন ডিৰেক্টৰ হ'ব পাৰে বুলি আজিও মোক কোনোবাই সুধিছে দেই, তাত মানে যেতিয়া প্ৰিমিয়াৰৰ পৰা ওলাই আহিছোঁ, তোমালোকে কেনেকৈ ট্ৰাষ্ট কৰিলা যে আদিত্যমে এনেকুৱা এখন চিনেমা বনাব পাৰিব। চ' আদিত্যমক মই এজ এ তাক স্ক্ৰিপ্ট ৰাইটাৰ, যেতিয়া সি স্ক্ৰিপ্ট লিখিছিলে, ডিজাইনাৰ নাছিলে, মই তেতিয়াৰ পৰা আদিত্যমক মই চিনি পাওঁ। তো সি যিটো বস্তু কৰে মই জানো সেইটো বস্তু সি পাৰফেক্ট কৰে। সি ডিজাইনিঙো যিহে নকওক, মানে পিনটো কেনেকৈ মাৰিব লাগিব, চুলিখিনি কেনেকৈ বনাব লাগিব, সি এভৰিথিং মানে চবতে সি পাৰফেকশ্যনিষ্ট। চ' তাৰ ওপৰত বিশ্বাস আছিলে, আৰু যিহেতু আদিত্যম ঘৰুৱাৰ নিচিনা আমাৰ লগত, আগতেও কিছুমান কথা আলোচনা কৰিছে, তাৰ যিমান কাম দেখিছোঁ চব সি ভালেই কৰে। চ' তাৰ ওপৰত 100% বিশ্বাস আছিলে যে সি এখন ভাল ছবিয়ে বনাব, আৰু আমি সকলোৱে মিলি চেষ্টা কৰিছোঁ এখন ভাল ছবি বনাবলৈ। এতিয়া ৰাইজৰ আগত আমি কাইলৈ আহিব আমাৰ ছবিখন, এতিয়া ৰাইজে আমাক ক'ব ভাল বেয়া। কল্পনাৰ চৰিত্ৰটো কেনেকুৱা ধৰণৰ? মোৰ চৰিত্ৰ যিহেতু আদিত্যমে ক'লে 4গৰাকী নাৰীৰ ওপৰত, মোৰ কেৰেক্টাৰটো ৰূপালী, এখন গাঁৱৰ খুব এজনী সাহসী ছোৱালী, মাক দেউতাক নাই ঘৰখনৰ, ভনীয়েকেইটাই জীৱন। আৰু যিহেতু এজনী ছোৱালীৰ জীৱনত যেতিয়া মাক দেউতাকৰ চাহ নাথাকিব, ঘৰত কোনো নাথাকিব, এজনী সৰু ভনীয়েক থাকিব, তাইৰ জীৱনত কি 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 হ'ব পাৰে, সেই ষ্ট্ৰাগলটো লৈ মোৰ মানে কাহিনীটো। ৰিম্পী, কেনেকুৱা অনুভৱ? মই খুব এক্সাইটেড হৈ আছোঁ, কাৰণ মোৰ কাৰণে সঁচাকৈ মোক যেনেকৈ মানুহে সদায় গ্লেমাৰাছ বা কমাৰ্চিয়েল তেনেকৈ অমৃতাই কৈছে, অমৃতাই প্ৰথম চায়ে মোক কৈছিলে, আদিয়ে মোক কৈছে অমৃতাই আপোনাক ধৰিবই পৰা নাই, কৈছে এইটো ৰিম্পী নেকি, আমি যিজনী ৰিম্পীক দেখি থাকোঁ। গতিকে সেইটো মোৰ কাৰণে খুব ভাল লাগিছিলে সেইদিনাখন, কাৰণ অমৃতাই কোৱা নিচিনাকৈ প্ৰথম আদিক মই কৈছিলোঁ, আদিয়ে যেতিয়া ধুনীয়াকৈ কৈ থাকে এইটো এটা মই এনেকুৱা ষ্টৰি লিখিছোঁ, এনেকৈ এটা কেৰেক্টাৰ আছে, এনেকৈ মই কৈছোঁ খুব ধুনীয়া কেৰেক্টাৰ, এইটো ধুনীয়া। তাৰপিছত কৈছে ইয়াত যে ৰাফিজা কেৰেক্টাৰটো আছে, এইটো আপুনি কৰিব লাগিব। তেতিয়া মই কৈছোঁ হেই এইটো মই কেনেকৈ কৰিম, মইতো তাক বেলেগ কাষ্টিঙৰ কাৰণে বেলেগ অপশ্যন দিছোঁ, বেলেগ অভিনেত্ৰীৰ নাম দিছোঁ। মই কৈছোঁ তাইক ভাল লাগিব, অমুকক ভাল লাগিব। কৈছে আপোনাক কৈছোঁ মই, আপুনি কিয় নকৰে? মই কৈছোঁ মই পাৰিম জানো? আৰু বন্ধুত্বটো বেলেগ কথা, যেতিয়া চিনেমা এখন প্ৰফেচনেলি হৈ যায়, তেতিয়া মই কৈছোঁ সেইটো তুমি ঘৰৰ মানুহ চিনাকিৰ কাৰণে নকৰিবা কাষ্টিং, সেইটো বেয়া হ'ব কথাটো। সি কৈছে আপুনি মই যেনেকৈ কওঁ সেইটো কৰকচোন, মই গম পাওঁ নহয় আপুনি পাৰিবনে নাই। অকল সেই আদিত্যমৰ সেই বিশ্বাসখিনিৰ কাৰণে আজি
ৰাফিজা চৰিত্ৰটো মানুহৰ ওচৰত এই মানে আহিছে অকল তাৰ বিশ্বাসৰ কাৰণে মই কৰিব পাৰিছোঁ অকল মই তাৰ মুখলৈ চাওঁ যেতিয়া শ্বুটিঙত যাওঁ মোৰ ভাষাটো অসমীয়া নহয় আৰু মোৰ যিটো চৰিত্ৰ ৰাফিজা চৰ অঞ্চলত বাস কৰা সাধাৰণ ছোৱালী মাইকী মানুহ এগৰাকী তেওঁৰ ষ্ট্ৰাগল যিজনীয়ে তেওঁ ৰাফিজা মানে এডুকেশ্যনটো কেতিয়াও পোৱা নাই কম বয়সত বিয়া হৈ যায় তেওঁলোকৰ যিখিনি সেয়া হয় তাই বিচাৰে যে তেওঁৰ নেক্সট জেনেৰেশ্যনটোৱে যেন সেইখিনি নহয় তেওঁলোকেও আগবাঢ়ি যাওক পঢ়া শুনা হওক গতিকে তাইৰ যিটো ষ্ট্ৰাগল সেইখিনি দেখুওৱা হৈছে গতিকে মই আদিত্যমক ক'ম যে থেংক ইউ ছ' মাছ আৰু অমৃত দাই যে কয় অলপ আগতে কৈছিলে যে মানে কৈ আছিলে আদিত্যমে যে অমৃত দাক যেতিয়া লগ কৰিব হ'ব 15 মিনিটে পাব তাৰপিছত যে তেওঁ নকৰিব তাৰপিছত 4 বছৰমান পিছত ডেট এটা দিব 15 মিনিট সময় থাকিব কিন্তু সি যে ভাবিছে যে মই 15 মিনিটত লগ কৰি যি আছে মই কৈ দিম সেই গুণটোৰ কাৰণে সি মানে হয় নেকি বুলি কৈ এইটো পিছুৱাই থকা নাই কিন্তু সেই গুণটো আদিত্যমৰ সেই গুণটোৰ কাৰণে সি আজি ফেশ্বন ডিজাইনাৰৰ পৰা মই ক'ম খুব ভাল চিনেমাখন যেতিয়া আপুনি চাব পাৰ্চনেলি তেতিয়া ক'ব যে সি ফেশ্বন ডিজাইনাৰে নহয় খুব ভাল ডাইৰেক্টৰ খুব ভাল কষ্টিউম ডিজাইনাৰো হয় কাৰণ মানে তাৰ নিচিনা মই প্ৰথমত কৈছিলোঁ তুমি এখন চিনেমা বনালে কৰণ জোহৰৰ নিচিনা ধুনীয়া গান ধুনীয়া কাপোৰ তেনেকুৱা নিচিনা তুমি এইখনক লৈ ৰিস্ক লৈছা সি কৈছে নাই মই পাৰিম বা তাৰ সেই নিজৰ ওপৰত যিটো কনফিডেঞ্চ সি খুব ষ্টাডিও কৰে বৈছে তাৰ জ্ঞানো বহুত আছে আমি ছবিখনৰ লগে কৰোঁতে মই আদিৰ পৰা বহুত বস্তু শিকিছোঁ গতিকে সেইটোৱে কৈছোঁ তাৰ সেই গুণটো যে সি ভয় নকৰে কৰিম বুলি ক'লে কৰি চাওঁচোন কিনো হ'ব বেছি একো নহ'ব কিন্তু মই শিকিবতো পাৰিম বেছি মোক না বুলি কৈ দিব তাতকেতো বেছি একো নাই সেই বস্তুটো মই তাৰ পৰা শিকিছোঁ আৰু সেইটো থকাৰ কাৰণে আজি আদিত্যম সকলোৰে ওচৰত খুব ভাল ডাইৰেক্টৰ বুলি ক'ম আৰু অলিস্মিতা কেনেকুৱা অনুভৱ আচলতে খুবেই ভাল পোনপ্ৰথমে আদিত্যমক থেংক ইউ ক'ম মোক মালা চৰিত্ৰটো অফাৰ কৰাৰ কাৰণে মোৰ ৰঙাটাপুৰ মুভিখনত মই মালা চৰিত্ৰটো প্লে' কৰি আছোঁ চৰিত্ৰটো আচলতে এটা বুবা ছোৱালীৰ চৰিত্ৰ তাইৰ জীৱনত এনেকুৱা এটা ইনচিডেণ্ট ঘটে যিটোৰ ফলত তাইৰ মাতটো হেৰুৱায় আৰু তাৰ পিছৰ তাইৰ যিখিনি ষ্ট্ৰাগল তাই কেনেকুৱা আৰু ৰূপালী মানে কল্পনা বা মোৰ বাৰ চৰিত্ৰ কৰিছে গতিকে সেই ষ্ট্ৰাগলটোৱে মেইনলি দেখুওৱা হৈছে চৰিত্ৰটোৰ জৰিয়তে গতিকে হয় খুব আশাবাদী ছবিখন লৈ আপুনি খুবেই আশাবাদী আচলতে মানে অমৃত দাই কোৱা মতেও মানে মই একচুৱেলি আজিলৈকে ময়ো তেনেকুৱা ফুলি কমাৰ্চিয়েল মুভিজ বা চিৰিয়েলো যিখিনি কৰিছোঁ গোটেইখিনিত মানে কমাৰ্চিয়েল হিৰইন হিচাপতে কৰিছোঁ কেতিয়াও এনেকুৱা কেৰেক্টাৰ আউট অফ দ্য বক্স কেৰেক্টাৰ মই কেতিয়াও কৰা নাই গতিকে এই চৰিত্ৰটো যেতিয়া আদিত্যম দাই মোক অফাৰ কৰিছিলে তেতিয়া ময়ো ভাবিছিলোঁ কি মই কৰিব পাৰিম নে নাই কাৰণ পোনপ্ৰথমে চৰিত্ৰটো হৈছে বুবা গতিকে এটাও ডাইলগ নাই মোক কৈছে হয় মোক কৈছে মোৰ এটাও ডাইলগছ নাথাকে মই তেতিয়াই ভাবিছোঁ কি ডাইলগছ নথকা কাৰণ মইতো তেনেকৈ কেতিয়াও এক্টিং কৰা নাই আৰু ডাইলগছ নথকাকৈ কেনেকৈ মই কৰিম বা কেনেকৈ ডেভেলপ কৰিম চৰিত্ৰটো বা যিখিনি মেছেজ মই থ্ৰ' কৰিব লাগিব মানে অডিয়েঞ্চৰ কাৰণে সেইখিনি মই কেনেকৈ কৰিম উইদাউট ডাইলগছ কাৰণ উইথ ডাইলগছ মানে কিছু পৰিমাণে এটা ইজি হৈ যায় কি মানে মই কি ক'ব বিচাৰিছোঁ এইটো অডিয়েঞ্চক কোৱাটো কিন্তু উইদাউট ডাইলগছ অনলি এক্সপ্ৰেছনৰ জৰিয়তে আপোনাৰ সেইখিনি মেছেজ কৰা একচুৱেলি মানে বহুত চেলেঞ্জিং হৈ পৰে আৰু সেই চেলেঞ্জখিনি মই এই মালা চৰিত্ৰটো কৰোঁতে গম পাইছোঁ আচলতে আজিলৈকে বহুত ছবি কৰিছোঁ বা বহুত চিৰিয়েল কৰিছোঁ কিন্তু মই যিমানখিনি টাফ মোৰ এইটো চৰিত্ৰ কৰি লাগিছে কিন্তু বাকী আগতে ইমান লগা নাছিলে গতিকে মই আটাইতকৈ টাফ বুলি ক'লেও মানে ভুল নহয় কাৰণ মই আদিত্যমক মই ছবিখন কৰাৰ পিছত মই শেষৰ দিনা মই এইটোৱে কৈছোঁ যে মই ফাইনেলি নহয় মোৰ এখন ছবি কৰাৰ নিচিনা লাগিছে মানে কাৰণ ইমানেই বেছি ডিফিকাল্টিজ মই ফেচ কৰিছোঁ ডিউৰিং দ্য শ্বুট অলছ' মানে খুব বেছি আৰু আচলতে মই মানে একচুৱেলি মই চবতকৈ বেছি জুনিয়ৰো হয় বাকী গোটেইখিনি বহুত ছিনিয়ৰ হয় মোতকৈ মই তেওঁলোকৰ পৰা মানে শিকিছোঁ বহুতখিনি আৰু সকলোখিনি ছাপৰ্টিভ হয় কল্পনা বা ৰিম্পী বা আইমি বা গুঞ্জন গোটেই ষ্টাৰ কাষ্টখিনি মোৰ কাৰণে বহুত ছাপৰ্টিভ আছিলে আৰু যিহেতু মই সকলোতকৈ সৰু আছিলোঁ গতিকে মানে মোক লৈ অকণমান প্ৰব্লেমছো হৈছিলে কাৰণ মই তেনেকুৱা মানে ধৰি লওক কিছুমান মোৰ জেগাত
অকণমান ফবিয়াও আছিলে অলপ সৰু সুৰা চ' সেইবিলাক আমি বহুত ফবিয়াৰ নাম শিকিছোঁ হয় নেকি বহুত ফবিয়া কথাই প্ৰতি ফবিয়া আপুনি কিবা এটা এতিয়া সোধকচোন উলিয়াই দিব কিবা এটা মানে কমন শব্দ আৰু মোৰ মানে আমি যেতিয়া মানে ছবিখন কৰাৰ আগত আমাক সকলোকে 3 মান্থছৰ এটা মানে আদিয়ে এটা ৱৰ্কশ্বপ Homework কৰাইছিলে কৰিছিলে। হয় চ' সেই তেতিয়া আদিয়ে আমাক সদায় এক্সপ্লেইন কৰে এনেকুৱা শ্বট আছে মোক কৈছে তোমাক পানীৰ চিন এটা আছে এনেকুৱা চিন এটা আছে এনেকুৱা চিন এটা আছে মই চ' ঠিক আছে হ'ব কৰিম ভাল লাগিব কৰি যেতিয়া মই সেই পানীৰ শ্বটটো দিব গৈছোঁ পানীৰ তলত যাব লাগে মানে ব্ৰহ্মপুত্ৰৰ ভিতৰত লৈছে আৰু ইভিনিং 4টা বজাত সন্ধিয়া 4টা বজাত মানে পানীখিনি চেঁচা জানুৱাৰী মাহত লৈছিলে শ্বটটো ইমানেই চেঁচা আমি নামিছোঁ আৰু মানে মই ছুইমিং কৰিব নোৱাৰোঁ গতিকে মোক প্ৰটেকশ্যন দিছে মোৰ ভৰি একদম পূৰা বান্ধি মেলি চব ৰৈ আছে নাৱৰীয়া ৰৈ আছে চবতে যাতে মই যাতে ক'ৰবাত সোমাই গ'লেও যাতে মই যাতে গুচি নাযাওঁ সোঁতত চবেই ৰৈ আছে কিন্তু মই এতিয়া ভিতৰত যাব পৰা নাই বিকজ অফ মাই ফবিয়া মোৰ মানে ইমানেই ভয় লাগিছে পানীৰ ভিতৰত মই যাব নোৱাৰোঁ এনেকুৱা হৈছে মানে কাৰণ মই তেতিয়া গম পাইছোঁ কি মই ৱাটাৰ ফবিক হয় মানে আগতে এনেই ছুইমিং পুলত গ'লেও মানে নৰ্মেলি যাওঁ পানী দেখিলে মোৰ ভয় কি তাই মানে ডিস্কভাৰ কৰিছে মোৰতো ৱাটাৰ ফবিয়া আছে তেতিয়া তাইৰ ফবিয়াটো ষ্টাৰ্ট হয় আজি মোৰ ক্লষ্ট্ৰোফবিয়া আছে আজি মোৰ ৱাটাৰ ফবিয়া আছে এটা শ্বট আছে সেই শ্বটটোত মানে মোৰ একচুৱেলি মই এখন বস্তাৰ ভিতৰত সোমাব লাগে বস্তাৰ ভিতৰত মই সোমাই পেলাই মোৰ বডিটো যিমান তাতকৈ বস্তাখন অকণমানহে ডাঙৰ আৰু বস্তাটোৰ ভিতৰত সোমাই মোক ওপৰত এনেকৈ বান্ধি দিয়ে তাৰপিছত মই উশাহ ল'ব নোৱাৰা হৈ যাওঁ নহয় ভিতৰত এনেকুৱা হয় কি মানে মোক একদম সৰু জেগা এটাত সোমোৱাই থৈ দিছে সেইটো এটা মোৰ ক্লষ্ট্ৰোফবিয়া মই তেতিয়া আদিক কওঁ মোৰ ক্লষ্ট্ৰোফবিয়াও আছে নহয় ফবিয়া শব্দটো হিট আৰু আচলতে মানে তেওঁলোকে সদায় মানে পাৰ্চনেল লাইফতো আছে নে এইটো পাৰ্চনেল লাইফত একচুৱেলি মই গম পোৱা নাছিলোঁ সেই বস্তুখিনি মই ডিস্কভাৰ কৰাই নাছিলোঁ কি মোৰ ভিতৰত এইখিনি ফবিয়া আছে মই যেতিয়া অন দ্য স্পট শ্বুটত গৈছোঁ মই তেতিয়াহে গম পাইছোঁ কি মোৰ এইখিনি ফবিয়া আছে তোমাক আকৌ এবাৰ থেংক ইউ বুলি ক'ব লাগে তাই গম পাইছে তাইৰ কি ফবিয়া তাই এতিয়া ৱাটাৰ ফবিয়া শেষ হৈ গৈছে এতিয়া কিন্তু ফবিয়া এখন ডিস্নী বনাব পৰা যাব আচলতে মই আদিক এইটো কাৰণেও থেংক ইউ কওঁ মানে ৰঙাটাপু মোক অফাৰ কৰাৰ কাৰণে কাৰণ মোৰ যিখিনি ফবিয়া আছিলে মই যেতিয়া গম পালোঁ মই সেইখিনিৰ ওপৰত কাম কৰিলোঁ আৰু এতিয়া মানে মই ছুইমিং কৰাও অকণমান শিকিছোঁ বা মই ডুবকি লগাব এটলিষ্ট পাৰোঁ গতিকে সেইটো কাৰণে মোৰ অকণমান ফবিয়াটো গৈছে পানীৰ কাৰণে মই আহিব বিচাৰিছোঁ হেমন্ত দেৱনাথৰ ওচৰলৈ কেনেকুৱা অনুভৱ ছবিখনৰ মুক্তিৰ পাকখনত ভাল লাগিছে আজি মই প্ৰথম চালোঁ গৈ পেলাই আগতে মই এটা চিনো মই কেমেৰাটো চোৱা নাছিলোঁ শ্বুটিং কৰাৰ পিছত চোৱাই নাই আৰু মই চোৱাই নাছিলোঁ আচ্ছা তো খুব ভাল লাগিছে আৰু এক্সাইটেডো হৈ আছিলোঁ বহুত ইণ্টাৰেষ্টিং হয় বহুত একচুৱেলি এখন ডাঙৰ কেনভাছ এখন তো আদিত্যমে জাষ্ট এটা ব্ৰাছ ষ্ট্ৰক মানে মাৰি দিছে আমি চব কেৰেক্টাৰবোৰ এনেকুৱা খুব ডাঙৰ এখন সি ছবি আঁকিছে আচলতে আৰু মই ভাবোঁ সকলোৱে গৈ চাব লাগে খুব ডিফাৰেণ্ট কাইণ্ড অফ অসমীয়া চিনেমা এনেকুৱা আগতে হোৱা নাছিলে বহুত বেলেগ ধৰণৰ ইয়াত মানে বস্তু দেখা পাব তো যিবোৰ বস্তু আগতে হোৱা নাই ইয়াত কিন্তু অসমীয়া চিনেমাত আৰু যোনটো একচুৱেলি আমি প্ৰফেশ্যনেল বুলি কওঁ প্ৰফেশ্যনেলিজিম যোনটো হয় একচুৱেলি ডাইৰেক্টৰ মানে তেওঁ মিনিংটো তেওঁ ৰিপ্ৰেজেণ্ট কৰে আচলতে ইমান তেওঁ পাৰফেক্ট বস্তুবোৰ আৰু ডেডিকেটেড খুব চিনচিয়াৰ আৰু তেওঁ খুব ক্লিয়াৰ ফ'কাছ তেওঁ মানে যিটো লাগে তেওঁ খুব ফ'কাছড আছিলে মানে যে মোক এইটোৱে লাগিব তাৰ পৰা অকণমান ইফাল নহয় তাৰ কাৰণে লাগিলে শ্বুটিংটো এদিন কেঞ্চেল হৈ যাওক পাৰফেকশ্যনিষ্ট খুব পাৰফেকশ্যনিষ্ট কম্প্ৰমাইজ কৰা এটা চিনত কৈছোঁ বা মোৰ প্ৰথম ছবি মই শিকি কৰি আছোঁ গতিকে মই কম্প্ৰমাইজ নকৰোঁ একটো যিটো সময়ত লিখা আহিছে সি দিনৰ যদি 2টা বজাত সি 2টা বজাতে শ্বট ল'ব মানে কম্প্ৰমাইজ কৰা নাই যে একদম ৰাতিপুৱা 3-4 বজাত 3-4 বজাতে ল'ব সেই তেনেকৈ শ্বুট কৰিছে আৰু খুব মানে এটা টিম ৱৰ্ক আচলতে আজি মুভিখন চাই একচুৱেলি সেইটো আমি ফিল কৰিছোঁ হয়নে যে সেই শ্বটটো আমি যেতিয়া আদিয়ে তেনেকৈ লৈছিলে বা আজিলৈকে যিহেতু আমি চোৱা নাছিলোঁ মুভিখন গম পোৱা নাছিলোঁ কিন্তু
আজি সেই 4টা বজাৰ শ্বটটো কিয় লৈছে আজি মুভিখন ৰিফ্লেকশ্যনটো কি হৈছে স্ক্ৰীনত ৰিফ্লেকশ্যনটো তেতিয়া ধৰিব পৰা গৈছে কি একচুৱেলি সেই আউটপুটটো আজি ফিল কৰা গৈছে আমি 4টা বজাত শ্বুটিং কৰিব কাৰণে 2টা বজাত হোটেলৰ পৰা ওলাইছো বা 2টাত ওলাইছো এই ঠাণ্ডা আদি ইমান কষ্ট লাগিছে কিন্তু আজি যেটো আউটপুটটো আমি দেখা পাইছো ৰিজাল্টটো মানে তাৰ মাইণ্ডত অলৰেডি ৰিয়েলিষ্টিক ভিউ এটা আহি পৰিছে আৰু খুবেই মই পুনৰ আদিত্যমৰ ওচৰত আহিব বিচাৰিছোঁ অমৃত প্ৰীতম আৰু ৰিম্পীয়ে খুব সুন্দৰ কথা এটা ক'লে যে আদিত্যমৰ যিটো আদব কায়দা কালচাৰ বা এটা বেকগ্ৰাউণ্ড সেই বেকগ্ৰাউণ্ডটো দেখিলে এটা ভাৱ হয় যদি আদিত্যমে এখন ছবি নিৰ্মাণৰ সুযোগ পায় বা কোনোবা প্ৰযোজক পায় তেতিয়া এখন ফুল কমাৰ্চিয়েল মুভি বনাব কিন্তু এখনতো কমাৰ্চিয়েল মুভি নহয় নিশ্চয় পইচা ঘূৰি আহিবই লাগিব দৰ্শকে ছবি চাব লাগিব কিন্তু কমাৰ্চিয়েল এলিমেণ্টৰ পৰা বাহিৰত গৈ এটা খুব সূক্ষ্ম আৰু খুব চেঞ্চিটিভ বিষয়বস্তু কিয় লোৱা হ'ল চাওক মই ভাবোঁ খুব ডাঙৰ ৰিস্ক প্ৰথম ছবিখন থাকিব হয় চাওক আপুনি যদি যিকোনো এটা বস্তু আজি মই কাপোৰ এটা ডিজাইন কৰিছোঁ যদি ডিজাইনাৰ হিচাপে কওঁ কাপোৰটো বিক্ৰী হ'ব বুলি ডিজাইন কৰিলে মই কেতিয়াও ছাকচেছ নহ'ম নহয় জানো ক্ৰিয়েটিভ মাইণ্ডটো সদায় এনেকুৱা মই এটা ক্ৰিয়েশ্যন কৰিছোঁ সেইটোক ৰাইজে দৰ্শকে কেনেকৈ বা যাৰ কাৰণে আমি বনাওঁ তেখেতসকলে কেনেকৈ আদৰি ল'ব সেইটো পিছৰ এটা কথা আমি যিটো বস্তু বনাম সেইটো ধুনীয়া হ'ব লাগে ভাল হ'ব লাগে সেইটোত ক্ৰিয়েটিভিটি থাকিব লাগে ছবি বুলি কোৱাৰ লগে লগে মোৰ এজন বন্ধুৱে কৈছিলে চবৰে লাইফত এজন বন্ধু থাকে নহয় অকণমান ধেমেলীয়া ধৰণৰ কথা কোৱা যেতিয়া মই ক'লোঁ যে মই ছবি বনাম তেতিয়া মোক প্ৰথম কুৱেশ্যন কৰিছিলে যে ছবি কিয় বনাবি তেতিয়া মই কৈছিলোঁ যে মই নিজকে এক্সপ্ল'ৰ কৰিব বিচাৰোঁ নিজৰ সপোনবিলাক বাস্তৱ কৰিব বিচাৰোঁ দেখুৱাব বিচাৰোঁ নিজৰ মনত যিবিলাক ধাৰণা আছে সেই ধাৰণাসমূহ ধুনীয়াকৈ ছবিৰ আকাৰত ৰাইজৰ মাজলৈ লৈ যাব বিচাৰোঁ তেতিয়া মোক কৈছিলে পইচা ঘটিবৰ কাৰণে কৰিবি নে ছবি জগতত কিবা এটা দি থৈ যাবৰ কাৰণে কৰিবি মই তেতিয়া কৈছিলোঁ মোৰ এনেকুৱা এখন ছবি কৰাৰ হেঁপাহ আছে যিখন ছবি আজি হয়তো মই জীৱনৰ শেষৰ মুহূৰ্তত যদি উভতি চাওঁ ছবিখন চাই মোৰ ভাল লাগিব লাগে তৃপ্তি পাব লাগে তেতিয়া কৈছিলে খুব ভাল কাহিনী ল'বি সেই ভাল কাহিনীৰ সন্ধানত যেতিয়া নামিলোঁ সেই সন্ধানত নামি থাকোঁতেই মই অমৃতাক কৈছোঁ অমৃতাক লগ পালোঁ তেখেতৰ লগত কথা পতাৰ পিছত ছবি সম্পৰ্কে ছবি পৰিচালকৰ যিটো ধাৰণা তেখেতসকলৰ যেতিয়া যথেষ্ট জানেতো তেখেতসকলে তেখেতসকলৰ ওচৰ পালে সেই ধাৰণাটো সম্পূৰ্ণ সলনি হৈ যায় যে তেতিয়া এনেকুৱা লাগে তেখেতৰ ষ্টুডিঅ'ৰ পৰা ওলাই অহাৰ পিছত নাই মই ভাল ছবি কৰিব লাগিব সেই যিটো ধাৰণা তেখেতে বীজ এটা ৰোপণ কৰি দিলে তেতিয়াই মই এইটো চোৱা নাই কিমান কি ঘূৰি আহিব মই এইটো চাইছোঁ এখন ভাল ছবি কৰিব লাগে ভাল বিষয় এটা যদি দৰ্শকৰ ওচৰলৈ লৈ যাওঁ দৰ্শকে সেইটো চাবই চাব আৰু দৰ্শকে চাব মানে আপোনাৰ ডেফিনেটলি বিজনেছ হ'ব আপুনি তাত গান এটা যে দিব লাগিব কোনো কথা নাই আজি মই যদি আপোনাৰ মোৰ জীৱনৰ এটা ঘটনা কওঁ সেই ঘটনাটো আপুনি ধুনীয়াকৈ শুনে আজি যদি ৰিম্পীবাৰ বিয়াখনৰ কথা কয় সেইটো আপুনি শুনিব দুইটাকে যদি আমি দুখন চিনেমাৰ লগত আমি তুলনা কৰোঁ তেখেতসকল হৈছে গান নাচ থকা এখন ছবি আৰু মোৰ ঘটনা হৈছে গান নাচ নথকা এখন ছবি আপুনি কিন্তু দুইটা ঘটনাই শুনিছে হয়তো মই এনেকৈহে ক'ম সেই ৰিম্পীবাৰ বিয়াখনৰ কথা আপুনি দুদিন পিছত পাহৰি যাব আৰু মোৰ জীৱনৰ দুখ ভৰা কাহিনীটো আপুনি সদায় স্থায়িত্ব লাভ কৰিব গতিকে এই ছবিখন সেই স্থায়িত্ব লাভ কৰা এখন ছবি বুলি মই ধাৰণা কৰি পেলাই বনাইছোঁ মই আশা কৰি পেলাই বনাইছোঁ তাৰ লগতে আপোনাক এটা কথা কওঁ ছবিক যদি মই খাদ্যৰ লগত তুলনা কৰোঁ এতিয়া আপুনিও বিশ্বৰ বিভিন্ন ঠাইত ঘূৰি ফুৰে বিভিন্ন ধৰণৰ ডিছেছ আপুনি ট্ৰাই কৰে আপুনি খাইছে এণ্ড অফ দ্য ডে যেতিয়া আপুনি ঘৰখনলৈ ঘূৰি আহে আপোনাৰ ঘৰখনত কিন্তু আপুনি মাছৰ টেঙা জোল এখন দেখিলে আপুনি ভাতকেইটা সেইটো আটাইতকৈ বেছি আপোন গতিকে মোৰ ছবিখন মই সদায় কৈ আহিছোঁ যে এইখন এখন মাছৰ টেঙা জোল আমি যিমানেই বেলেগ ছবি নাচাওঁ যিমানেই আমি বলিউড নাচাওঁ হলিউড নাচাওঁ আপুনি আমাৰ নিজৰ বস্তু এটা যেতিয়া সন্মুখত দেখিব যেনেকৈ আপুনি মাছৰ টেঙা জোল নিজৰ চৰিত্ৰ এই ছবিখন চাব এই ছবিখনে ৮০ দশকলৈ আপোনাক ঘূৰাই নিব আজি যথেষ্ট সংখ্যক লোকে কৈছে যে সঁচাকৈ ৮০ দশকটো দেখা পাইছোঁ আপুনি আপোনাৰ যৌৱনকালত শৈশৱকালত আপুনি ৮০ দশকৰ এটা ধুনীয়া সময় পাৰ কৰি আছে এই ছবিখন চালে সেই তেনেকুৱা কিছুমান নষ্টালজিক ফিলিংছ আহিব আৰু যিসকল আজিৰ জেনেৰেশ্যন জেনজিকিডেই হওক বা তেখেতসকলৰ পিছৰ সকলেই হওক যোনে ৮০ দশক দেখি পোৱা নাই শুনি আহিছিলে তেখেতসকলে ৮০ দশক ছবিৰ ৰূপত চাব পাৰিব গতিকে ছবিখনৰ USP পইণ্টটো বহুত ষ্ট্ৰং হয় আৰু সেইকাৰণে আমি আশাবাদী অমৃত প্ৰীতম একমত নিশ্চয় মই একমত পইচাও ঘূৰি আহিব লাগিব দৰ্শকে ছবি চাবও লাগিব আৰু ছবিখন আটাইতকৈ ডাঙৰ কথা স্থায়িত্ব লাভ কৰিব লাগিব সেইটোতো হয় তাৰমানে প্ৰথম কথা হ'ল কি যে যেতিয়া এজন প্ৰডিউচাৰ আগবাঢ়ি আহে এখন চিনেমা কৰিবৰ কাৰণে আৰু এনেকুৱা ধৰণৰ এখন চিনেমা আদিত্যমে কৰিছে আৰু সেইখন প্ৰডিউচাৰ আগবাঢ়ি আহিছে গতিকে পইচা যদি ঘূৰি নাহে তেতিয়াহ'লে সেই তো সেই প্ৰডিউচাৰজনে নেক্সট চিনেমাখন নকৰিলে আদিত্যমৰ ক্ষতি নহয় ক্ষতি মোৰ হ'ব ক্ষতি আমাৰ সকলোৰে হ'ব ক্ষতি লাইটমেনৰ হ'ব কেমেৰা টেকনিচিয়ান আৰু এই চিনেমাখনত ধৰি লওক কমেও 100জন মানুহ জড়িত আছে সেই 100জন মানুহৰ জীৱিকাৰ সন্ধানটো আকৌ হঠাৎ স্থবিৰ হৈ যাব এই অমৃতাই কোৱা কথাখিনি অকল ডাইৰেক্টৰজনৰ দায়িত্ব নহয় কিন্তু এই আটাইখিনি টেকনিচিয়ানৰ পৰা আৰ্টিষ্টৰ পৰা সকলোৱেখিনি যদি কথাটো আমি মনত ৰাখোঁ তেতিয়া সুন্দৰ ছবি এখন হয়
য'ত আমাৰ পইচাও ঘূৰি আহিব, মানুহে চাইও ভাল পাব, প্ৰডিউচাৰো জীয়াই থাকিব, আৰু গোটেই তেওঁ এটা উৎসাহিত হ'ব যে লাভৱান নেক্সট আৰু এখন ছবি লাভৱান হ'ব, বনায়। হয়। সেইটো কাৰণে চিনেমাখন আপোনাৰ বাণিজ্যিকভাৱে সফল হোৱাটো আমি সকলোৱে বিচাৰোঁ। আৰু চিনেমা সদায় আচলতে আমি এনেকৈ ধৰণে চিন্তা কৰিব লাগে যে ভাল ছবি আৰু বেয়া ছবি। আপুনি চিনেমাখন গৈছে, খুব জাক জমকতা আছে গোটেই চিনেমাখনত, কিন্তু আপুনি ভাল লগা নাই, কিন্তু এই চিনেমাখনত জাক জমকতা নাই, কিন্তু চিনেমাখন আপুনি ভাল পাইছে। চ' গতিকে সেইটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। কাইলৈ জাক জমকতা থকা চিনেমাখনো বহুত বেছি ভাল লাগিব পাৰে, গতিকে গোটেই বস্তুটো ভাল লাগিছে বেয়া লাগিছে। গতিকে আপুনি যেতিয়া হললৈ যাব, থিয়েটাৰলৈ যাব, আপুনি এটা সময় দিব তাতে, পইচা দি চাব, গতিকে আপুনি সেই এণ্টাৰটেইনমেণ্টটো পাব লাগিব। এই ছবিখনত সকলো বস্তুৱেই আছে তাৰমানে। ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সাংঘাতিক ছাছপেন্স আছে হা। চিনেমাখন যিহেতু অলপ ডাৰ্ক আৰু মানে ছাছপেন্স আছে, আপোনাৰ টেনশ্যনত থাকিব আপুনি, গতিকে শেষ মুহূৰ্তলৈকে মানে আপুনি উঠি আহিবলৈ মন নাযাব। আজি ছবিখন ধৰি লওক, আমাৰ ছবিখনত ইণ্টাৰভেল নাই, গতিকে আপুনি যদি চাই আপুনি ঘূৰি চাই থাকিব নালাগে, আপুনি কেতিয়া চিনেমাখন শেষ হৈ গ'ল আপুনি গমেই নাপাব তাৰমানে। চ' গতিকে সেই বস্তুটো যদি গ্ৰীপ বুলি কওঁ আমি, চিনেমা যদি সেই গ্ৰীপটো সেই ছবিখনত সম্পূৰ্ণ আছে। এতিয়া মই বা আমি ৰাইজক অনুৰোধ জনাম যাতে তেখেতসকলে আহি চিনেমাখন চায়। নিশ্চয় তেওঁলোকে চাওক, আপুনি ৰাইজক বেয়া বস্তু এটা সদায় খুৱাই থাকিব নোৱাৰে, ঠিক আছে? আপুনি মিছা কথা ক'ব নোৱাৰে আজিৰ যুগত, কাৰণ আজিৰ যুগত পৃথিৱীখন বিশাল, পৃথিৱীখন মোবাইলতে আছে। গতিকে এতিয়া মই ইয়াত যিমানে ঢাক ঢোল নজাওঁ, ভাল হৈছে আহক, মই যদি মিছাকৈ কওঁ, দৰ্শকে লগে লগে গম পাব। কাইলৈ কোনোবা আহি পেলাই লগে লগে লিখা মেলা কৰিয়ে দিব যে ইমান বেয়া ছবি, আমুক ছবি। কিন্তু মোৰ 100% দৃঢ় বিশ্বাস, মই ইমান বছৰ আজি কাম কৰিলোঁ, 25 বছৰ কাম কৰিলোঁ মই, এই ছবিখন যেতিয়া দৰ্শকে আহিব, প্ৰথম ফ্ৰেমটোৰ পৰা শেষলৈকে মানুহ উঠি আহিব নোৱাৰে তাৰমানে, মানে ইমান সুন্দৰ হৈছে তাৰমানে, ইমান ধুনীয়া। আৰু সেই প্ৰথম ফ্ৰেমটোতে আমাৰ তেখেত আছে, হেমন্ত আছে, হেমন্তক দেখিলে কোনেও বিশ্বাসেই নকৰিব, তাৰপৰা ওলাই আহি যদি বাহিৰত ৰৈ থাকে একদম ছাছপেন্স যে দৰ্শক আহিছে, মই অলপ মানে মোক চিনি পাব, অট'গ্ৰাফ লওঁ, ফটো লয়, কোনেও নলয়, কেলে কোনেও বিলিভে নকৰে যে এখেতে সেই ছবিখনত এক্টিং কৰিছে। ইণ্টাৰেষ্টিং কথা, যেতিয়া আমি ফ্ল'ৰত আছিলোঁ, শ্বুটিং স্পটত আছিলোঁ, তেখেতক মই বিচাৰি ফুৰোঁ, দাদা ক'ত দাদা নাই, কাষতে বহি থাকে চৰেঞ্চৰৰ এজন মানুহৰ লগত, আপুনি চিনি নাপায় যে সেইজনেই আমাৰ আৰ্টিষ্ট নে হেমন্ত দা আৰ্টিষ্ট। তাৰমানে তেখেত সদায়, মই তেখেতক যিমান দেখি আহিছোঁ বা ফেচবুকত দেখিছোঁ, তেখেত সদায় মানে কৰণ জহৰ টাইপ, একদম পুৰা মানে ধুনীয়াকৈ থাকে আৰু মানে বিৰাট ধুনীয়াকৈ থাকে, জোতাই হওক পেণ্টেই হওক চব একদম হেৰিয়াতে। সেই মানুহজনে যেতিয়া এটা এনেকুৱা ধৰণৰ চৰিত্ৰ, লুঙি এখন পিন্ধি যিটো চৰিত্ৰ তাত কৰিছে, দাড়িয়ে চাৰিয়ে, কোনো এজন ব্যক্তিয়ে আহি নকয় যে প্ৰতিটো চৰিত্ৰক জীৱন্ত ৰূপ দিবলৈ চেষ্টা চলোৱা হৈছে, আৰু কোনো ধৰণৰ মেকআপ ইউজ কৰা নাই। এনেকুৱা নহয় যে তেওঁৰ গালত দাড়ি লগাই দিয়া হৈছে বা কৰিছে, তেওঁ সেইটো যে ভাবি উলিয়াইছে এই মানুহজনক, সেইটো এটা ট্ৰেন্সফৰমেশ্যনটো কৰিব পাৰি, আছিলে অলৰেডি। আদিৰ জেগাত মই সেইটোৱে কৈছোঁ যে আদিৰ জেগাত যদি মই হ'লোহেঁতেন, মোৰ আজি ইমান বছৰ অভিজ্ঞতাও আছে, আজি 25 বছৰ মই কাম কৰিছোঁ, ইমান ইণ্টাৰনেশ্যনেল লেভেলৰ কামো কৰিছোঁ। এই স্ক্ৰিপ্টখনে যদি মই কৰিলোহেঁতেন, মোৰ প্ৰথম দৃষ্টিত তেখেতক মই কেতিয়াও নাভাবোঁ তাৰমানে, বা মই ৰিম্পি বা কল্পনা কথা নাহিলে, মই আজি কৰা হ'লে অনুষ্ঠান থকা হ'লে ৰিম্পি নাথাকিলে মানে এণ্টি ক্লক কামটো কৰিছে, সেই যিটো কনভিকশ্যন যিটো যে সেই বস্তুটোৰ কাৰণে মোৰ মানে ভাল লাগিলে যে এই কামটো যে কৰোৱালে। আজি মই যেতিয়া বাহিৰত আহি আহিছোঁ, আৰু দুজন মানে কৈ আছে যে এইটো আদিয়েহে কৰিব পাৰিলে, আমি হোৱা হ'লে নোৱাৰিলোহেঁতেন, কাৰণ এখেতসকলৰ আদিৰ ওপৰত ফেইথটো আছে। এইটো কল্পনাই কৈছে, ৰিম্পিক সেই ড্ৰেছবিলাক সেইবিলাক অৰিজিনেল ড্ৰেছ, এনেকুৱা নহয় যে ক'ব ড্ৰেছ আনি পেলাই তাক পুৰণা কৰি পেলাই হেৰি কৰিছে, চহৰ অঞ্চলৰ পৰা গৈ পেলাই এইখিনি আনি পেলাই তাইক পিন্ধাইছে, ময়ে ধৰিব পৰা নাই। মই ই অহাৰ পিছতে মই সুধিছোঁ, এই অলপ দেখা লাগিছে, তেতিয়াহে কৈছে যে মই ইয়াত মিছাকৈ এনেই বহলাই বস্তুটোৰ কথা কোৱা নাই, মানে এক্সেজাৰেট কৰি কোৱা নাই, মই সঁচাকৈ ধৰিব পৰা নাছিলোঁ। এতিয়া ই আহি কওঁতেহে মই তেতিয়াও ইমাজিন কৰিব পৰা নাই যে মানে এনেকুৱা ৰিম্পিত আছে এনেকুৱা এটা চৰিত্ৰ কৰিব। ৰিম্পিয়ে কিবা ক'ব খুজিছিলে? মই কৈছোঁ যে কষ্টিউমৰ ক্ষেত্ৰত আমি ভাবিছোঁ ঠিক আছে, আমাক চাগে ডাৰ্ক কিবা এনেকুৱা লেতেৰা কাপোৰ এনেকুৱা টাইপ পিন্ধাব, সি আৰু কৰোঁ বুলি ক'লে যিকোনো প্ৰকাৰে কৰি দিয়ে। মানে সি তাৰপিছত যোনদিনাখন আনিছে, বা আমাৰ লুক টেষ্ট, চবৰে লুক টেষ্ট হৈছে দেই, আমাৰ চবৰে স্কেচ বনোৱা হৈছে চবৰে, ৰিম্পি বুলি নহয় বা কল্পনা বুলি তেওঁ বনোৱা নাই, তেওঁ চৰিত্ৰবিলাকক, মালাৰ এইটো হ'ব, ৰাফিজাৰ এইটো হ'ব। মোৰ লুক টেষ্টত গৈছোঁ,
মোক ওলাইছে বা কাপোৰ কৈছোঁ ফটা ব্লাউজ ফটা শাৰী কৈছে বা এইবিলাক মই একদম মানে কালেক্ট কৰিছোঁ কাপোৰ আৰু মই একদম চাৰ্ফেদি ধোৱা নাই দেই অকল ডেটল ৱাছ কৰিছোঁ কাৰণ চাৰ্ফেদি ধুলে চাফা হৈ যাব এই সেনেকৈ ভাবিছোঁ নখোজোৱে এইটো কৈছে নখোজোৱে মই ডেটলেদি ধুইছোঁ আমি তেনেকুৱা এণ্টিক শাৰী পিন্ধাইছে আমাক আমাৰ 82ৰ বহুতকেইটা চুৱেটাৰ আমি ইউজ কৰিছোঁ আপোনাৰ মোৰ দেউতাৰ এটা হাফ চুৱেটাৰ মই ইউজ কৰিছোঁ তেখেতৰ সেই থাকে নহয় এটা আমাৰ দিৱান এখন আছে দেউতাই কাপোৰ পেলাব নিদিয়ে পুৰণা কাপোৰ থৈ দিয়ে এই তাৰ পৰা বহুতকেইটা পেণ্ট এটা বেল বটন আমি মোৰ দেউতাৰ আচ্ছা তো সেইটো ৰেফাৰেঞ্চ হিচাপে কেইটামান আমি বনাইছোঁ এটা বেল বটন আপোনাৰ দেউতাৰ লৈছোঁ চুৱেটাৰ আছে আমাৰ 3টামান মাফলাৰ এখন আছে সেইখন আমাৰ ওচৰৰ গাঁৱৰ বৰ্তা এজনৰ তো থাকে নহয় ঠাণ্ডা দিন হ'লে সেইটো পিন্ধা দেখা যায় সেই তেনেকুৱা বস্তু খুজি আনিছোঁ আৰু আইমি বা ৰিম্পী বাহঁতৰ যিবিলাক খাৰু চাৰু আছে সেইবিলাক যে গাঁৱৰ যে জেওৰাত কোনোবাই পুৰণা খাৰুপাত পেলাই দিলে জেওৰাখনত ওলমি থাকিলে সেইবিলাক বুটলি আনিছোঁ গতিকে তেনেকৈ আমি গাঁৱে তুলি আনিছোঁ ছবিখন কৰোঁতে আদিত্য কোনকেইটা দিশৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰা হৈছিলে স্ক্ৰিপ্ট মিউজিক অভিনয় লোকেশ্যন প্ৰথমতে স্ক্ৰিপ্টটো খুব আমি ডিছকাশ্যন কৰিছিলোঁ আমাৰ গ্ৰুপ ডিছকাশ্যনটো এনেকুৱা চলে যে মই গোটেই টীমক মোৰ ঘৰত গোটাই লৈ পেলাই মই পাঠ কৰি যাওঁ তেতিয়া তেখেতে আমাক কুৱেশ্যন কৰে যে এই কেৰেক্টাৰটোৱে এইটো কাম কিয় কৰিছে তেতিয়া মই উত্তৰ দিব লাগে তো প্ৰথম আছিলে আমাৰ স্ক্ৰিপ্টৰ ওপৰত কাম লুকটোতো পেৰেলেলি যিহেতু মই এজন ডিজাইনাৰ ষ্টাইলিষ্ট লুকটো পেৰেলেলি মই কৰি গৈছিলোঁ তাৰপিছত আহিলে লোকেশ্যনটো বহুত টাফ আছিলে সেই আমি টাপুটো পোৱা নাছিলোঁ সেই সময়ত বানপানী হৈছিলে যিহেতু আমি ডিচেম্বৰত শ্বুট কৰিছিলোঁ বানপানীত এটা নেশ্যনেল টিভিৰ এজন ৰিপৰ্টাৰে মৰিগাঁৱত আহিছিলে ফুটেজ কালেক্ট কৰিবৰ কাৰণে তেখেতৰ কভাৰেজটো দেখি মই মৰিগাঁৱত লোকেশ্যন বিচাৰি গ'লোঁ আৰু প্ৰথম বিচাৰি পোৱা নাই মই মৰিগাঁৱত 2-3বাৰ চক্কৰ মাৰিলোঁ তেতিয়াও বানপানী ফেৰীত গৈছোঁ গৈ পেলাই এগৰাকী মানুহৰ তাত ফেচটো প্ৰমিনেণ্টলি ওলাইছিলে সেই কভাৰেজটোত তেখেতক বিচাৰি শেষত উলিয়ালোঁ তেখেতৰ ক্লুত গৈ পেলাই আমি লোকেশ্যন পালোঁ সেইটিলে আমাৰ তেতিয়ালৈকে ঠিক আছিলে কাৰণ টাপুটোত আমাক বহুত লোকেশ্যনটো এবাৰ পাই যোৱাৰ পিছত প্ৰব্লেম হোৱা নাছিলে প্ৰব্লেম হৈছিলে অসমীয়া গাঁওখনত যিহেতু আজিৰ সময়ত অসমীয়া গাঁৱত আপুনি কেঁচা ঘৰ নাপায় 80 দশকৰ কেঁচা ঘৰখন নাপায় ছেকেণ্ড কথা আপুনি যদি ক'ৰবাত কেঁচা ঘৰ এখন পাইছে ৰাস্তা ব্লক লগাই দিয়া হ'ল গতিকে আপুনি সেয়াও গোটেইখিনি সমানত একো নাপায় তে মই ভাবিলোঁ ঘৰটোতো বনালে সেই নতুন ঘৰটোত আপোনাৰ পুৰণা ফিল্ডটো পোৱা নাযাব গতিকে মই ৰাস্তা বনাওঁ গতিকে মই সেই গাঁৱৰ মাজৰ ৰাস্তাটো পকা ব্লক লগোৱা ৰাস্তাটো মই মাতি পেলাই কেঁচা কৰি ল'লোঁ শ্বুটিং কৰিলোঁ আৰু আহিবৰ সময়ত আকৌ চাফা কৰি আকৌ পকা ৰাস্তা ঠিক কৰি থৈ আহিছোঁ গতিকে প্ৰত্যেকটো সময়ত আপুনি এনেকুৱা এটা সময় নাছিলে যে মোৰ ষ্ট্ৰাগল নাছিলে তাৰপিছত সেই সময়ৰ মানুহসকলে কেনেধৰণে কথা কয় প্ৰনাউন্সিয়েশ্যনটোত অকণমান চেঞ্জেছ আছে গতিকে সেইখিনিৰ কাৰণে স্পেচিয়েল মানুহ লগত ৰাখিব লগা হৈছে চহৰ অঞ্চলৰ মানুহখিনি লাইফষ্টাইলটো কমপ্লিট বেলেগ মই থাকিব লগা হৈছে আমি বহুত দিন আমি ৰাতিপুৱা যাওঁ যিহেতু তাত ৰাতি থাকিব নোৱাৰোঁ মিছা কথা নকওঁ ৰাতিপুৱা যাওঁ দিনটো থাকোঁ 5টা মানত গুচি আহোঁ আৰু শেষত আমাৰ সেই ঘৰখন এনেকুৱা হৈছিলে আমি গ'লে আমালৈ খানা বনাই থৈ দিয়ে ফেমিলি টাইপ হৈ গৈছিলে আমি গৈ থাকোঁ খুব ধুনীয়া গুড় বনাই আমাক গুড় বান্ধি দিয়ে গতিকে তেনেকৈ সেই জাগাত অলপ থাকি পেলাই পৰিৱেশটো ষ্টাডি কৰি আৰু সেইটো অমৃতাই মোক কৈছিলে যে তুমি এইটো ষ্টাডি কৰিব লাগিব সেই সময়ছোৱাত ৰাতিপুৱা কোনটো চৰাই মাতিছে দুপৰীয়া কি চেঞ্জেছ হয় সন্ধিয়া কি চৰাই মাতিব সেই চাউণ্ড ডিজাইনিং আচলতে কি বস্তু ইমানটো বহল পৰিসৰত মই নাজানো কিন্তু সৰু ফলি কি হয় ফলি কেনেকৈ ডিজাইন কৰি মই স্ক্ৰিপ্টটোত চিনটো কেনেকৈ বনাম সেয়া মোৰ গুৰু হৈছে অমৃতা গতিকে তেখেতে যিমান মোক লেচন দিয়ে আৰু এই লেচনটোৰ এটা কথা মোক তেখেতে লেচন দিবৰ কাৰণে কল টাইম দিয়ে ৰাতি 11টা বজাত আৰু আমি তেখেতৰ সেই সময়ত বলিউডৰ এখন চিনেমা চলি আছিলে চিনেমাৰ কাম যেতিয়া শেষ হয় তেতিয়া মই তেখেতৰ তাত যাওঁ আৰু সেই 11টা-11:30 বজাৰ পৰা ৰাতিপুৱা 3টা বজালৈকে মোৰ তাত পাঠদান হয় আৰু সেইখিনিক আহি মই স্ক্ৰিপ্টত মোৰ লোকেশ্যনত মই ইমপ্লিমেণ্ট কৰোঁ তাৰমানে কি মই প্ৰফেচনেল কাম কৰি থাকোঁ মই মেইন ষ্ট্ৰীমত কাম কৰি থাকোঁ বলিউডত যেতিয়া কাম কৰি থাকোঁ মই তেতিয়া ইয়াক টাইম দিব নোৱাৰোঁ ইয়াক বুলিয়ে নহয় মই কাকো টাইম দিব নোৱাৰোঁ সেইকাৰণে মই নিজৰ ঘৰতে টাইম নিদিওঁ মই পৰিয়ালকে দিয়া নহয় তো সেইকাৰণে মই ইয়াক সদায় ৰাতি 11টা বজাত মাতোঁ তাৰমানে কি মই ধৰি লওক আপোনাকেই মাতিছোঁ বা কোনোবা ব্যক্তি বিশেষ যিয়েই নহওক তেওঁ যেতিয়া মাতোঁ তেওঁ এটা আশা লৈ আহিব কিবা এটা জনাৰ উদ্দেশ্যে আহিব বা কিবা এটা হেৰি কৰিলে গতিকে সেই মানুহজনক যদি মই অকল 10 মিনিট সময় দি দিওঁ বা 15 মিনিট সময় তেতিয়াহ'লে নহ'ব কথা পাতি 2-3টা এনেকুৱা হৈ যায় এবাৰ ৰিম্পীৰ লগত ইহঁত দুটা আহিছে সেইবোৰ আমাৰ প্ৰায় 3টামান মাৰিছে ৰাতিপুৱা তেতিয়া অলমষ্ট আমি চিনেমাখনৰ কাম শেষ কৰা পৰ্যায়ত আছিলে আৰু চ' সেই কথাবিলাক কৈ থাকোঁতে তাক মানে বাৰে প্ৰতি মই কৈছোঁ যে তুমি কম্প্ৰমাইজটো নকৰিবা আৰু স্পেচিয়েলি টাইমটোৰ ক্ষেত্ৰত মানে শ্বুটিঙৰ টাইমটোৰ ক্ষেত্ৰত আৰু এটা মই কৈছিলোঁ যে অল্ড স্কুলৰ মতে কামটো কৰা চিনেমাখনত মানে অল্ড স্কুল মানে কি আমাৰ যেতিয়া কোনো ধৰণৰ ডিজিটেল টেকন'লজি নাছিল যেতিয়া আমি কেমেৰাতেই
চবখিনি কাম কেমেৰাতেই ভাল কৰিব লাগিব, তাতেই ভাল কৰিব লাগিব, পিছত আৰু আমাৰ কোনো কালাৰ কাৰেকশ্যনৰ সেইটো নাথাকে। চ' সেইকাৰণে মই ইয়াক টাইমটো মেইনটেইন কৰিব কৈছিলোঁ যে টাইমৰ লগত আপোনাৰ লাইটৰ ইণ্টেনচিটি 2টা বজাত লাগিলে 2টা বজাত শ্বুটিং কৰা হৈছিল, লাইটৰ ইণ্টেনচিটিটো বেলেগ হৈ যায়, 4টা বজাত বেলেগ হৈ যায়, আকৌ আপোনাৰ ঠাণ্ডা দিন হৈ গ'লে আকৌ 4টা বজাত একেবাৰে বেলেগ হৈ যায়। চ' সেই বস্তুখিনি ইয়াক মেইনটেইন কৰিব কৈছিলোঁ। আৰু ষ্ট্ৰিক্টলি মানে এই হেডমাষ্টাৰে ক'লে সৰু ল'ৰা ছোৱালী বুলি তেনেকৈ মানে কৰি গৈছিলে। চ' মই এইটো নকওঁ যে সেইটো কাৰণে ভাল হৈছে বা হেৰি কৰে, মোৰ কথা হ'ল যে তাত কালেক্টিভলি যিখিনি মানে পাৰফৰ্ম কৰিলে, এক্টিং যিখিনি কৰিছে, প্ৰত্যেকে যিটো দায়িত্ব দিয়া হৈছে, এক্টিং মানে কি তেওঁক দায়িত্বটো দিয়া হৈছে, এওঁক দায়িত্ব দিয়া হৈছে, কল্পনাক দায়িত্ব দিয়া হৈছে, ৰিম্পিক দায়িত্ব দিয়া হৈছে, চবকে এটা যিটো দায়িত্ব দিয়া হৈছিলে কেৰেক্টাৰ এটা পাৰফৰ্ম কৰিবৰ কাৰণে, তো সেই গোটেইখিনিত তেওঁলোক সম্পূৰ্ণভাৱে মানে সফল হৈছে। মইতো সেই হেমন্ত দেৱনাথক দেখি মই আচৰিত হৈ গ'লো। কৈছে আপুনি। মই আহিম পুনৰ ৰিম্পী দাসৰ ওচৰলৈ। ৰিম্পী দাস, আপুনি অসমীয়া ছবি জগতৰ লগত বহুদিন ধৰি জড়িত হৈ আছে। আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো বহুখিনি সফলভাৱে কাম কৰিছে, ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলত আপুনি এগৰাকী চিনাকি মুখ। কিন্তু কথাটো হৈছে কি, এখন ছবি ছুপাৰহিট কৰিবলৈ বা হিট কৰিবৰ কাৰণে যিখিনি ইলিমেণ্টছ লাগে বুলি কোৱা হয়, ইলিমেণ্টছ নোহোৱাকৈ এখন ছবি হিট কৰিব পাৰি নেকি? এইটো কথা কিছু মুহূৰ্ত আগতে আদিত্যম আৰু আমাৰ অমৃতাই কৈছে আচলতে গান নাচ থাকিলে এখন ছবি হিট কৰিব পাৰিলে ধাৰণাটো ভুল। আচলতে চিনেমা এখন হিট ছুপাৰ হিট সেইটো দৰ্শকে বনায়। আমি বনাব লাগে অমৃতাই কোৱা নিচিনা এখন ভাল ছবি, আৰু ভাল ছবি এখনত গান নাচ বা মেকআপ, কষ্টিউম, ধুনীয়া কাপোৰ, এইবিলাক অলংকাৰ। বিশেষ বস্তুটো হৈছে স্ক্ৰিপ্টখন, ডাইৰেক্টৰজন আৰু স্ক্ৰিপ্টখন, সেই বস্তুটোহে বেছি গুৰুত্ব দিয়া উচিত। আপুনি ক'ব খুজিছে যদি কাহিনী বা বিষয়বস্তু বা উপস্থাপন ঠিক নহয়, তেতিয়া গান নাচ ফাইট দিয়া এখন চিনেমা সেইবিলাকে একো কৰিব নোৱাৰে। কাৰণ আজিকালি জেনেৰেশ্যন, ছ'চিয়েল মিডিয়া চব বহুত ইণ্টেলিজেণ্ট। আজিকালি সৰু সৰু ল'ৰা ছোৱালী, হয়তো আমি তেওঁলোকৰ বয়সত আমি ইমান নাজানিছিলোঁ, এতিয়া আমি তেওঁলোকৰ পৰা শিকিব পাৰোঁ। তেওঁলোক বহুত এডভান্স হৈ গৈছে, গতিকে আমি কাকো বুৰ্বক বনাব নোৱাৰোঁ। চবেই চব বস্তুবিলাক জানে, টেকন'লজি, আমি কেনেকৈ কি হয়, ফাইট ছিকুৱেঞ্চ কেনেকৈ শ্বুট কৰে, আজিকালি চব মানুহে ইউটিউবটো খুলিলে চব গমেই পাই যায়। গতিকে ক'ব লগা নহয়, কল্পনা কি ক'বা এই সম্পৰ্কত? ৰিম্পীয়ে কোৱাৰ নিচিনা মই সেইখিনি কথা কওঁ যে আপোনাৰ নাচ গান থাকিলেই যে এখন ভাল ছবি হ'ব সেইটো কথা নাই। প্ৰথম কথা কাহিনীটো ভাল হ'ব লাগিব, তাক কেনেকৈ প্ৰেজেণ্ট কৰিছে, প্ৰেজেণ্টেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়। কাৰণ আমি এতিয়াই আজি চিনেমাখন চোৱাৰ পিছত আমি প্ৰথম চাইছোঁ, আমিও ভবা নাছিলোঁ এই চিনেমাখন মানে ইমান বেছি ভাল হ'ব বুলি। আমি কৈছোঁ ভাল হৈছে বুলি, কিন্তু কাইলৈৰ পৰা দৰ্শকে গম পাব। আত্মসন্তুষ্টিটো বহুত ডাঙৰ কথা, আত্মসন্তুষ্টিটো বহুত ডাঙৰ কথা। কাৰণ ময়ো বহুতকেইখন ছবি কৰিলোঁ, তাৰ ভিতৰত মই নিজে ভাল পোৱা এইটো কথা কোৱা নাই যে মই অভিনয় কৰিছোঁ কাৰণে মই ছবিখন ভাল পাইছোঁ। সঁচাই আদিত্যমে এখন ভাল ছবি বনাইছে, আৰু আদিত্যম আচলতে ব্লেছড বুলি ক'ব লাগিব, কাৰণ তেখেতৰ লগত বহুত ভাল ভাল মানুহ জড়িত হৈ গ'ল নভবাকে। আমাৰ কথা পিছত কৈছোঁ বাৰু, কিন্তু তাৰ যিটো সি টিম সি চিলেক্ট কৰিলে বা যিখিনি জেগাত সি গ'ল, সি ভবা নাছিল যে অমৃত দাই তাৰ চিনেমাখনত কাম কৰিব। কাৰণ অমৃত দাৰ বিষয়ে তাক এটা বেয়া ইম্প্ৰেশ্যনে দিয়া হ'ল যে মানুহজনে সময় নিদিয়ে 4 বছৰ পিছত, কিন্তু সি লাগিছে, যুঁজিছে, আৰু তাৰ পৰিণতি চাগে ৰাইজে কাইলৈ দেখা পাব। আৰু সেয়াই আৰু মুঠতে মানে যে একদম বিগ বাজেট হ'লেও যে চিনেমা এখন ভাল হ'ব সেইটো কথা নাই, কিন্তু কাহিনী মেকিং এইখিনি ভাল হ'ব লাগিব, প্লেনিংটো ভাল হ'ব লাগিব। আমি কাহিনীত বেছি গুৰুত্ব দিছোঁ, নাচ গান নাই, আমি সেই জোৰ জবস্তিকে সেনেকে আৰ্ট ফিল্ম বনাব সেইটোও নহয়। কিন্তু যেতিয়া দৰকাৰ হয় তাৰ ভাল হৈছে। ধৰকচোন চবকে সি যিমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে কেৰেক্টাৰকেইটা, এতিয়া সি যেনেকৈ ডিজাইন কৰিছে সেই কেৰেক্টাৰকেইটাত ডিজাইনিঙৰ কাৰণে সি বহুতখিনি মানে আমিও স্ক'প পাইছোঁ, তাৰ চিনেমাখনেও বহুত স্ক'প আগবাঢ়ি গ'ল। এনেকুৱা নহয় যে ৰাফিজা কেৰেক্টাৰটো যিটো তাই কৰিছে তাত মেকআপ চেকআপ দি এজন ধুনীয়া ৰাফিজাও সি বনাব পাৰিলেহেঁতেন, তেতিয়া চাগে মানুহে বেলেগ দৃষ্টিৰে একচেপ্ট নকৰিলেহেঁতেন চাগে, যিটো আমাৰ আছে। আৰু মই এটা কথা কওঁ যে আমাৰ চিনেমাখন কিন্তু কমাৰ্চিয়েল চিনেমা হয়, আৰ্ট মুভি নহয় দেই। মানে যদিও মেকআপ নাই সেইখন আমাৰ ফুল্লি কমাৰ্চিয়েল চিনেমা। কমেডিও আছে, আজি কণ্টিনিউৱাছলি এটা ছিকুৱেঞ্চত 5 মিনিট হাঁহি আছে দৰ্শকে। কমেডি আছে, ৰোমেন্স আছে, সকলো আছে, একচন আছে, কিন্তু 80 দশকৰ সময়ত গাঁৱৰ এটা বস্তু যে এখন আৰ্ট মুভি নেকি এনেকৈ সোধে, বাট চোৱাৰ পিছত একচুৱেলি এখন আৰ্ট মুভি নে ফুল্লি কমাৰ্চিয়েল মুভি আছে। মানে এনেকুৱা নহয় আৰু মানে আপুনি তাত গ'ল আৰু কি হৈ আছে ব্যক্তিতা কিবা সেই মানে এতিয়া হয়তো 1982 বুলি কোৱাৰ লগে লগে মানুহে ভাবি ল'ব পাৰে যে পুৰণা টাইপৰ চিনেমা ওলাব নেকি মাজে কিন্তু আপুনি এবাৰ যেতিয়া সোমাব, মই কৈছোঁ ন প্ৰথম ফ্ৰেমটোত এবাৰ সোমোৱাৰ
পিছত যেতিয়াৰ পৰা প্ৰথম ফ্ৰেমটোৰ পৰাই আপুনি এংগেজমেণ্ট হৈ গ'ল নামটোৱে ইউনিক আচলতে চিনেমাখনৰ তাৰমানে ফাৰ্ষ্ট আৰম্ভ হয় চিনেমাখনৰ ফাৰ্ষ্ট ফ্ৰেমটোৰ পৰা আপুনি আৰু মানে তাৰ পৰাই আপুনি এনেকৈ থৰ লাগি মানে চিনেমাখন শেষত দৰ্শকলৈ কি এপিল থাকিব আদিত্যম দৰ্শকলৈ মই এইটোৱে অনুৰোধ কৰিম যে এখন ছবি কৰিছোঁ আমি সকলোখিনি মিলি ছবিখন আমাৰ ছবি আৰু আপোনালোকৰ কাৰণে কৰিছোঁ এখন আমাৰ অসমীয়া মানুহৰ জীৱন ধাৰাৰ ওপৰত ছবি আপোনালোকৰ জীৱনৰ সৰু সৰু ঘটনাৰ ছবি গতিকে ছবিখন আহক চাওক আৰু আমাক মন খুলি মৰম কৰক আশীৰ্বাদ কৰক ধন্যবাদ সেয়া আছিল টীম ৰঙাটাপুল 1982 আৰু ছবিখন ইতিমধ্যে ছবিগৃহত মুক্তি লাভ কৰিছে আমি আশা কৰিছোঁ আহক সকলোৱে ছবিগৃহলৈ লগে ভাগে উপভোগ কৰক এখন নতুন অসমীয়া ছবি এখন বাস্তৱধৰ্মী ছবি পৰিয়াল লোকসকলে একেলগে বহি চাব পৰা এখন নতুন ছবি নামদাৰ ৰঙাটাপু 1982 আহক আমি সহযাত্ৰী হওঁ ৰঙাটাপু 1982